চাওক যোৱাকালি প্ৰায় 6টা বাজি 57 6:57 PM মোক চিকিউৰিটি আমাৰ কলেজৰ চিকিউৰিটি এজন আছে তেখেতে এজন ইনচাৰ্জ খবৰ দিলে যে এজন ৰোগীৰ পৰা আত্মীয় এটেণ্ডেণ্টে তেখেতে ওপৰৰ পৰা 3 মহলাৰ ওপৰৰ পৰা জঁপিয়াইছে বুলি লগে লগে মই আহিলোঁ ইয়াত কেজুৱেলিটি আমাৰ চালোহি চাওঁতেও বৰ ভাল নাছিলে অৱস্থাটো পিছত মানে তেখেতক যদিও আমি বহুত আপ্ৰাণ চেষ্টা কৰা গ'ল চবেই লাগে কিন্তু আমি তেখেতক নোৱাৰিলোঁ চাবলৈ এতিয়া যিটো কথা আপুনি সুধিলে মই তেখেতৰ ঘৰৰ মানুহে কথা পাতিছিলোঁ তেখেতৰ ঘৰৰ মানুহে যে মোক কোনোবাই কৈছে যে কিবা কিবি পইচা পাতি কিবা হেৰি আছে তেনেকৈ তেখেতলোকে নটছেট কৰিছে এইটো নাই একো কোনো কথাই হোৱা নাই মই আজি কথা পাতি আহিলোঁ গোটেই শহুৰ শাহু আৰু ভায়েক চবৰ লগতে আৰু তেখেতে কিবা মানসিক ৰোগৰ পৰা কিবা আগৰ ভিক্টিম হৈ আছে নেকি সুধিছোঁ তেনেকৈ একো নাই বুলি ক'লে তো সেইকাৰণে কেনেকৈ কি হ'ল ক'বলৈ অকণমান দিগদাৰ হয় তেনেকুৱাই লাগিছে কিন্তু কি কাৰণে এতিয়া কিয় কৰিলে সেইটো ক'বলৈ দিগদাৰ হয় তেখেতৰ বয়সখিনি যিটো আমাৰ লিখাইছে অফিচত 33 বছৰ আছে সাধাৰণতে হয়তো মোৰ বস্তু ভুল হ'ব পাৰে যে আপুনি ওপৰলৈকে মানুহ যোৱাটো সম্ভৱ নহয় তলা মৰাৰ এটা ব্যৱস্থা আছে বুলি কৈছে আমি বাহিৰৰ পৰা যিটো শুনিছোঁ প্ৰকৃততে কিবা ড্ৰিল খোল খাই আছিল বা তেনেকুৱা কিবা হৈছিল নেকি নহয় আপুনি এইটো একচুৱেলি এইটো আমাৰ যিটো ৰেম্প থাকে ৰেম্পেদি অলপ বেছি নলনিকৰ হয় ৰেম্পতে তেনেকৈ এখন খিৰিকী দি তেখেতে জঁপিয়াইছে যিটো কৈছে কিন্তু সেইটো তেনেকুৱা ধৰণৰ আপোনাক খোল খাই থকা বিচল খাই থকা তেনেকুৱাটো হ'ব নোৱাৰে হোৱা কোনো বস্তু কি কয় এনকুৱাৰীৰ কথা এইটো পুলিচে তেখেতে চাব কাৰণ এইখন আমি এইবিলাক এতিয়া দেখি ঘটনাত আমি হস্তক্ষেপ কৰিলে বেয়া দেখি পুলিচে তেখেতলোকে চাব তেনেকুৱা এতিয়া কি কাৰণে কৰিলে একজেক্ট কাৰণটো মানে আমি বিচাৰি ল'বলৈ দিগদাৰ হৈছে সাধাৰণতে মানুহৰ যিখিনি টেণ্ডেঞ্চি থাকে বা কিবা ষ্ট্ৰেছত থাকিলে এতিয়া কি আছিলে কিবা ঘৰতো পৰিয়ালবৰ্গ তেনেকৈ একো পোৱা নাই ইয়াত কিবা অসুবিধা পাইছিলে মই সুধিছোঁ যে কিবা দিগদাৰ পাইছে তেনেকুৱা নাই বুলি ক'লে মৃত্যুৰ কিছুসময়ৰ পিছতে তেওঁৰ পত্নী এটা ল'ৰা সন্তান জন্ম হৈছিল এইটো মই চাওঁতে আপোনাৰ আজি যেতিয়া মই চালোঁ টিকেটত আপোনাৰ যিটো সময় লিখা আছে জাষ্ট মৃত্যু অকণমান আগতে মৃত্যু পিছত নহয় অকণমান আগত যেতিয়া থেকে চিৰিয়াছ লাগি আছিল চবেই সেইখিনি সময়তে তেওঁলোকৰ অৱস্থা কেনেকুৱা পত্নী গম পাইছে নেকি পত্নী তেখেতলোকে এতিয়া ঘৰৰ মানুহে কোৱা নাই বাকীখিনি কিজনে জানে শহুৰ আছে ককাই ভায়েক আছে তেখেতলোকে জানে অৱগত মহিলাগৰাকীক যোৱাকালি কালি হ'ল চিজাৰিয়ান আগবেলা আৰু সন্ধিয়া হৈছে চিজাৰিয়ান আৰু দুজন ল'ৰা ছোৱালী আছিলে আগতে তেখেতলোকৰ তৃতীয় সন্তান চাওক যোৱাকালি প্ৰায় 6টা বাজি 57 6:57 PM মোক চিকিউৰিটি আমাৰ কলেজৰ চিকিউৰিটি এজন আছে তেখেতে এজন ইনচাৰ্জ খবৰ দিলে যে এজন ৰোগীৰ পৰা আত্মীয় এটেণ্ডেণ্টে তেখেতে ওপৰৰ পৰা 3 মহলাৰ ওপৰৰ পৰা জঁপিয়াইছে বুলি লগে লগে মই আহিলোঁ ইয়াত কেজুৱেলিটি আমাৰ চালোহি চাওঁতেও বৰ ভাল নাছিলে অৱস্থাটো পিছত মানে তেখেতক যদিও আমি বহুত আপ্ৰাণ চেষ্টা কৰা গ'ল চবেই লাগে কিন্তু আমি তেখেতক নোৱাৰিলোঁ চাবলৈ এতিয়া যিটো কথা আপুনি সুধিলে মই তেখেতৰ ঘৰৰ মানুহে কথা পাতিছিলোঁ তেখেতৰ ঘৰৰ মানুহে যে মোক কোনোবাই কৈছে যে কিবা কিবি পইচা পাতি কিবা হেৰি আছে তেনেকৈ তেখেতলোকে নটছেট কৰিছে এইটো নাই একো কোনো কথাই হোৱা নাই মই আজি কথা পাতি আহিলোঁ গোটেই শহুৰ শাহু আৰু ভায়েক চবৰ লগতে আৰু তেখেতে কিবা মানসিক ৰোগৰ পৰা কিবা আগৰ ভিক্টিম হৈ আছে নেকি সুধিছোঁ তেনেকৈ একো নাই বুলি ক'লে তো সেইকাৰণে কেনেকৈ কি হ'ল ক'বলৈ অকণমান দিগদাৰ হয় তেনেকুৱাই লাগিছে কিন্তু কি কাৰণে এতিয়া কিয় কৰিলে সেইটো ক'বলৈ দিগদাৰ হয় তেখেতৰ বয়সখিনি যিটো আমাৰ লিখাইছে অফিচত 33 বছৰ আছে সাধাৰণতে হয়তো মোৰ বস্তু ভুল হ'ব পাৰে যে আপুনি ওপৰলৈকে মানুহ যোৱাটো সম্ভৱ নহয় তলা মৰাৰ এটা ব্যৱস্থা আছে বুলি কৈছে আমি বাহিৰৰ পৰা যিটো শুনিছোঁ প্ৰকৃততে কিবা ড্ৰিল খোল খাই আছিল বা তেনেকুৱা কিবা হৈছিল নেকি নহয় আপুনি এইটো একচুৱেলি এইটো আমাৰ যিটো ৰেম্প থাকে ৰেম্পেদি অলপ বেছি নলনিকৰ হয় ৰেম্পতে তেনেকৈ এখন খিৰিকী দি তেখেতে জঁপিয়াইছে যিটো কৈছে কিন্তু সেইটো তেনেকুৱা ধৰণৰ আপোনাক খোল খাই থকা বিচল খাই থকা তেনেকুৱাটো হ'ব নোৱাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত